টকা পয়সা অচল আধুনিক জোখমাখ পদ্ধতিৰো নাই কোনো প্ৰাসংগিকতা পাহাৰত উৎপন্ন হোৱা বন শাক আদা হালধিৰ বিনিময়ত ভৈয়ামৰ এমুঠি সান্দহগুৰি পিঠাপনা অথবা কেইটামান শুকান মাছ এয়াই মৰিগাঁৱৰ জোনবিলৰ পাৰত বহা বিনিময়ৰ হাট লৈ যাম দিয়া জালুক লৈ যাম এভাগত এটাকে দিম হে আমি আদা ললো জলকীয়া ললো আৰু পৰম্পৰা অনুসৰি মাঘ বিহুৰ পাছৰ বৃহস্পতিবাৰটোত আৰম্ভ হোৱা জোনবিলৰ পাৰৰ জোনবিল মেলাৰ বাকৰি দ্বিতীয় দিনা কাহিলি পুৱাৰ পৰাই হৈ উঠিল উখল মাখল এফালে বিনিময়ৰ হাট হালধি আদা কি লাগিব আমাৰ উখল মাছ লাগে পিঠা লাগে আমি ওলাহুলি ঘূৰি আছো এতিয়া আনফালে আকৰ্ষণ পৰম্পৰাগত কুকুৰা যুঁজৰ কিন্তু কেৱল অসম বা ভাৰতবৰ্ষত নহয় সমগ্ৰ এছিয়া মহাদেশতেই মৰিগাঁও জিলাৰ প্ৰাচীন গোভাৰাজ্যৰ মাঘমহীয়া পৰম্পৰা জোনবিল মেলাৰ যি গুৰুত্ব তাৰ প্ৰধান কাৰণ হৈছে জোনবিলৰ পাৰৰ এই বিনিময়ৰ হাট জোনবিল মেলাৰ দ্বিতীয় দিনটোত পুৱাৰ ভাগত বহে এই বিনিময়ৰ হাট য'ত অচল আধুনিক মুদ্ৰা য'ত অচল জোখমাখৰো আধুনিক ব্যৱস্থাৰ এমুঠি এবাটি বা কেইটামান এনেদৰেই নিৰূপণ হয় জোখমাখ বিনিময় হয় পাহাৰ ভৈয়ামৰ মাজত হালধি পাইছো আদা পাইছো জলকীয়া পাইছো যিখিনি পাব লাগে পাইছোৱে কি লৈ আহিছিলে পিঠা আনিছো আৰু জলপান আনিছো জলপান পিঠা প্ৰাচীন গোভাৰাজ্যৰ এই পৰম্পৰা 1400 শতিকাৰে 1400 শতিকাতেই আমাৰ তিৱা জনগোষ্ঠীৰ ঐতিহাসিক জোনবিল মেলাভাগ অনুষ্ঠিত কৰা হৈছিল প্ৰায় 600 বছৰ কাৰ্যকাল এই মেলাভাগে অতিক্ৰম কৰিছে পাহাৰৰ মামা মামীসকল ভৈয়ামলৈ নামি আহিছে আৰু ভৈয়ামৰ আমাৰ লোকসকলে তেওঁলোকৰ লগত বিনিময় কৰিছে এইবেলিও সেই প্ৰাচীন পৰম্পৰা অটুট ৰাখি মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জোনবিল মেলা আৰু দ্বিতীয় দিনা পুৱাৰ পোহৰে পৃথিৱী স্পৰ্শ কৰাৰ আগতেই আৰম্ভ হয় বিনিময় প্ৰথা স্থানীয় তিৱা কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ লগতে অন্যান্য সকলেও আহি অংশগ্ৰহণ কৰে সম্প্ৰীতিৰ আদান প্ৰদানত বিনিময়ৰ হাত চাবলৈও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল বহু উৎসাহী কৌতূহলী লোক অংশ ল'লে বিনিময়ত কোমোৰা ল'লোঁ ৰঙালাও ল'লোঁ তাৰপিছত হালধি ল'লোঁ আদা লৈ লৈছোঁ আকৌ এইটো কিবা শিমলা ল'লোঁ নেকি এইটো লৈ লৈছোঁ শিমলা ল'লোঁ মাছ দিছোঁ মই লোকেল মাছ মোৰ ঘৰ ঘৰমাৰি হয় মায়ে ঘৰ ঘৰমাৰি পুৱাৰ ভাগতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও বিনিময়ৰ হাট দৰ্শন কৰিলেহি প্ৰাচীনতম গোভা দেউৰী যে জোনবিল মেলা পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই মেলাই পাহাৰৰ ভৰা মামা মামীসকলৰ পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে ইয়ালৈ লৈ আহে বিনিময় কৰিবৰ কাৰণে আৰু ইয়াত জা জলপান সান্দহগুৰি লগত বিনিময় কৰে এই বিনিময় প্ৰথাটো বিশ্ব দৰবাৰত এটা বিৰল ইফালে দ্বিতীয়টো দিনত জোনবিল মেলাত অন্যান্য কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম আকৰ্ষণ কুকুৰা যুঁজ বিনিময় প্ৰথাৰ পৰম্পৰাগত কাৰ্যসূচী শেষ হোৱাৰ পাছতে জোনবিলৰ পাৰত কুকুৰা যুঁজাবলৈ সমবেত হয়হি অগণন লোক মোৰতো প্ৰায় 12 বছৰমান হ'ল ইয়াত আহি আছোঁ সেইটো 12 বছৰ পৰা এখন খেলে বঢ়িয়া খেল আৰু এইটো খেলৰ কাৰণে মানে গোটেইবিলাক মানে ৰেডি হৈ থাকে আৰু উদ্যোক্তাসকলে জনোৱা মতে এই কুকুৰা যুঁজ এতিয়া কেৱল মৰিগাঁও নগাঁও জিলা বা ওচৰ পাজৰৰ অঞ্চলবোৰতে সীমাবদ্ধ হৈ ৰোৱা নাই যোনে যেনেকৈ পাৰে যিমান পাৰে কুকুৰা আহি যায় এতিয়াতো 200 জোৰ মান হৈছেগৈ এতিয়া গোলাঘাটৰ পৰা অলপ আগতে ফোন কৰিলে আমিও কুকুৰা লৈ আহি আছোঁ নগাঁও পাইছোঁ যে আপোনালোকে অকণমান সময় ৰ'ব আমাৰ কাৰণে এতিয়া বকুৰ পৰাও আহিছে বোলে আমি তাৰপৰা মানে এইটো এটা কি সদৌ অসম ভিত্তিতেই হয়গৈ উল্লেখযোগ্য যে মৰিগাঁও আৰু নগাঁও জিলাৰ বাহিৰৰ পৰা যিসকল লোক জোনবিল মেলাৰ বিনিময়ৰ হাতত ভাগ ল'বলৈ আহে সেইসকলৰ বেছিভাগেই ওচৰৰ পশ্চিম কাৰ্বি আংলং পাৰ্বত্য জিলাৰ লগতে মেঘালয়ৰ পৰা অহা পাহাৰত উৎপাদিত শস্যৰ বিনিময়ত ভৈয়ামৰ পৰা লৈ যোৱা পিঠাপনা সান্দহ শুকান মাছ আদিৰে তেওঁলোকে বিহু পাতিবগৈ পাহাৰত এয়াও এক অংশ জোনবিল মেলাৰ 6 শতিকা পুৰণি পৰম্পৰাৰ জাগিৰোডৰ পৰা বিজয় পলৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজৰ সৈতে জোনবিল মেলাৰ পৰা বিজয় কলিতাৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ